অৰুণাচলৰ ইলেকশ্যন আৰু অসমৰ ইলেকশ্যনৰ কাৰণে যোৱা 1-1.5 বছৰ কমিটি কেইখনে এক্টিভলি কাম কৰিব পৰা নাছিল। যোৱাকালি য'ত গণ্ডগোল লাগিলে সেইটো এটা অমীমাংসিত অঞ্চল, কিন্তু সমাধান হোৱা জায়গাবিলাকত দ্বিতীয়বাৰ আৰু লগা নাই, তাত পিলাৰ বহুৱাই আছে। মই নাজানো, মই এইটো কথাই জানো যে আমাৰ মেক্সিমাম ভিলেজৰ ওপৰত অৰুণাচলৰ লগত সমাধান হৈ গৈছে। মাত্ৰ 5টা অঞ্চলৰ 52খন ভিলেজে সমাধানৰ কাৰণে ৰৈ আছে। গতিকে বিধানসভাত কি উত্তৰ দিছে মই নাজানো, তেওঁলোকে ৰিচেণ্ট এগ্ৰিমেণ্টবোৰ কনচিডাৰ কৰিছে নে নাই কৰা মই নাজানো, কিন্তু যোৱাকালি বৰ্ডাৰ ডিপাৰ্টমেণ্টে আমাক দেখুৱাইছে কেবিনেটত যে 52খন ভিলেজতহে এতিয়া আমাৰ কনফ্লিক্ট আছে আৰু তাৰো বহুতখিনি ইতিমধ্যে সমাধান হোৱাৰ লাইনত আছে। গতিকে মই ভাবোঁ যে অৰুণাচলৰ লগত যিটো আমাৰ সীমা সমস্যা আছে আমি খুব সোনকালে তাক সমাধান কৰিব পাৰিম। ৰিজনেল কমিটিখনৰ কথা কৈছিল কিবা? ৰিজনেল তাকে 5টা অঞ্চলত এই কনফ্লিক্ট আছে, আগত 12টা অঞ্চলত আছিল, এতিয়া 7টা অঞ্চলত সমাধান হ'ল। এই 5টা অঞ্চলৰ বাবে আমাৰ এজন কেবিনেট মন্ত্ৰীয়ে এটা ৰিজনেল কমিটিৰ নেতৃত্ব দিয়ে, অৰুণাচলৰ এজন কেবিনেট মন্ত্ৰীয়ে এটা ৰিজনেল কমিটিৰ নেতৃত্ব দিয়ে। অৰুণাচলৰ ইলেকশ্যন আৰু অসমৰ ইলেকশ্যনৰ কাৰণে যোৱা 1-1.5 বছৰ কমিটি কেইখনে এক্টিভলি কাম কৰিব পৰা নাছিল। এতিয়া আমি তাত ভাল কৰি কাম কৰিম। 123খন ভিলেজত আমাৰ সংঘাত আছিলে, 71খন সমাধান হৈ গ'ল, 52খন সমাধান হ'ব বাকী আছে। আৰু যোৱাকালি য'ত গণ্ডগোল লাগিলে সেইটো এটা অমীমাংসিত অঞ্চল, কিন্তু সমাধান হোৱা জায়গাবিলাকত দ্বিতীয়বাৰ আৰু লগা নাই, তাত পিলাৰ বহুৱাই আছে। আপোনালোকে কেতিয়াবা জাৰ্নেলিষ্টসকলে যাই চাব পাৰিব, ছাৰ্ভে অফ ইণ্ডিয়া ইতিমধ্যে তাত পাৰ্মানেণ্ট পিলাৰ বহাই আছে। খালি 52টা অঞ্চল, এই 52টাও মই ভাবোঁ যে এবছৰ ভাল কৰি লাগিলে মেক্সিমাম ছেটেল হৈ যাব।